দলগাঁৱত কাউন্সিলৰ প্ৰাৰ্থীক দলবদ্ধ আক্ৰমণ। দলগাঁও শিয়ালমাৰীৰ অন্তৰ্গত গলন্তি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হজৰ আলীক আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰাৰ্থী হজৰ আলী। AIDFৰ সমৰ্থিত প্ৰাৰ্থী আছিল হজৰ আলী। কংগ্ৰেছ প্ৰাৰ্থী নুৰ হুছেইনৰ একাংশ ঘনিষ্ঠই ধন বিতৰণ কৰা অভিযোগ তুলি ভোটকেন্দ্ৰতে আক্ৰমণ কৰাৰ অভিযোগ প্ৰাৰ্থী হজৰ আলী। দলগাঁৱৰ গলন্দি কাষ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন, প্ৰতিবেদন AIN লাইভ। আঞ্চলিক মেম্বাৰ কাউন্সিলাৰ তাৰমানে মই ভোট প্ৰদান কৰি প্ৰথম ভোটটো মই দিছো, দি কিনে 8:30 মান বজাত ভোট প্ৰদান কৰি কেন্দ্ৰৰ পৰা ওলাইছো ৰাস্তাত, মই বেলেগ চেণ্টাৰত গুচি যাম। এই ৰাস্তাত আহি দুজন মানুহ কথা পাতি আছো, এনেই কলো যে দোয়া কৰিব। এনেকুৱা অৱস্থাত নুৰ হুছেইনৰ মানে বংশৰ মানুহ, এই কিছুমান তেওঁৰ বংশৰ মানুহে আহি মোক এনেই এটা মিছা ব্লেম দিছে যে আপুনি পইচা কিয় দি আছে, কিবা কিবি মিছা ব্লেম দি মোক মানে ধৰি মানে সিহঁতে মানে মোক পাঞ্জাবী ছিঙি দিছে, মাৰপিট কৰিছে। কাৰণ মেইন কথা হৈছে মানে মোৰ ফিল ভাল, মানে তেখেতসকলে মানে সেইকাৰণে মোটামুটি মোৰ লগত পাব্লিক আছে, সিহঁতে হতবুদ্ধি বা পাগলৰ নিচিনা হৈ গৈছে মোৰ লগত এনেকুৱা ব্যৱহাৰটো কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে জনাব বিচাৰিছো জিলা প্ৰশাসনে যাতে এইটো বিচাৰ হাতত লয়, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। মোৰ এগেইনষ্ট কেণ্ডিডেট কংগ্ৰেছ প্ৰাৰ্থী। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।